কালি হ'ব অৰুণোদয় 1250 টকা আপোনাৰ বেংক একাউণ্টত। লগতে কৃষকৰ বাবে আহিছে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ 14,700 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। কোনসকল কৃষকে লাভ কৰিব 14,700 টকা আপোনাৰ বেংক একাউণ্টত? পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে এটা ডাঙৰ খবৰ। একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সম্পূৰ্ণ। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 তাৰিখে অৰ্থাৎ কালি আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব টকা। 10 তাৰিখে ৰাজ্যৰ লাখ লাখ একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। 10 তাৰিখে অৰ্থাৎ কালি আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ লগতে আন কেইবাটাও আঁচনিৰ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পূৰ্বে নিৰ্ধাৰণ কৰি দিছে এই তাৰিখ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ কৃষকসকলৰ কাৰণে। কৃষকসকলৰ বেংক একাউণ্টত পুনৰবাৰ সোমাব 14,700 টকা। কিষাণ আঁচনিৰ পিছত এইবাৰ ফচল বীমা যোজনাত টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। মাটি থাকিলে 14,700 টকা দিব মোদী চৰকাৰে। কৰিব লাগিব এইটো সৰু কাম। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কঢ়িয়াই আনিছে গুৰুত্বপূৰ্ণ খবৰ। বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিপূৰণৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে। শস্য বিকল হোৱাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱা সকলৰ বাবে এয়া এক বিশেষ সুযোগ। কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে প্ৰতি হেক্টৰত 14,700 টকাৰ হাৰত কৃষকক শস্যৰ বীমা প্ৰদান কৰিব। আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই যোজনাৰ অধীনত যদি আপোনালোকে আবেদন কৰিছিলে তেন্তে আপোনালোকৰ বেংক একাউণ্টত প্ৰতি হেক্টৰ মাটি সোমাই পৰিব 14,700 টকা। যিমান হেক্টৰ মাটি আছে সেই হিচাপত আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব টকা। ৰাজ্যৰ আন এটা ডাঙৰ খবৰ হৈছে পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পঞ্চায়ত পৰিচালনাৰ বাবে গঠন কৰিলে বিশেষ কমিটি। পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটি। জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ বাবে পৃথকে কমিটি গঠন কৰিলে ৰাজ্য চৰকাৰে। গাঁও পঞ্চায়ত পৰিচালনাৰ বাবে গঠন কৰিলে সুকীয়া কমিটি। উল্লেখযোগ্য যে ইতিমধ্যে অন্ত পৰিছে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল। নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। কিছুদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। তাৰ পূৰ্বে পঞ্চায়তসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাক লৈ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব 17টা গাঁও পঞ্চায়ত। পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। জিলা পৰিষদ পৰিচালিত হ'ব অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত। অভিভাৱক মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। জিলা আয়ুক্ত হ'ব এই কমিটিৰ সদস্য সচিব। কমিটিৰ সদস্য হ'ব জিলা পৰিষদৰ CEO। আঞ্চলিক পঞ্চায়ত পৰিচালিত হ'ব বিধায়কৰ নেতৃত্বত। স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। কমিটিৰ সদস্য সচিব হ'ব ADC অথবা CEO। গাঁও পঞ্চায়ত পৰিচালিত হ'ব BDO অধ্যক্ষতাত। কমিটিত সদস্য সচিব হ'ব গাঁও পঞ্চায়তৰ। মাৰ্কেটক লৈ আহিছে এটা ডাঙৰ খবৰ। ৰেখা জুনজুৱালা টাটাৰে শ্বেয়াৰে সোনকালে ডাঙৰ ৰিটাৰ্ণ পাব পাৰে। ৰেখা জুনজুৱালাৰো শ্বেয়াৰ আছে। অন্য টাটা গ্ৰুপ কোম্পানীৰ শ্বেয়াৰ যথেষ্ট জনপ্ৰিয়। এনে এটা ষ্টক দালাল সংস্থা ICICI ছিকিউৰিটিজ পৰামৰ্শ দিছিল। প্ৰয়াত বিখ্যাত বিনিয়োগকাৰী ৰাকেশ জুনজুৱালাৰ পত্নী ৰেখা জুনজুৱালায়ো ইয়াত বিনিয়োগ কৰিছে। টাটাৰ এইবাৰ সকলোৰে পচন্দ। টাটা কমিউনিকেশ্যন লিমিটেডৰ শ্বেয়াৰৰ ওপৰত চকু ৰাখক। বজাৰ বিশেষজ্ঞসকলে এই কথা কয় যে কোম্পানীটোৰ বজাৰ মূলধন 37,085.63 কোটি টকা। অনাগত দিনত এই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। ফাৰ্ম ICICI ছিকিউৰিটিজ এই ষ্টকটোক ক্ৰয় ৰেটিং দিছে। তেওঁলোকৰ মতে এই শ্বেয়াৰ 1310 পৰা 1332 টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰিব। দালাল প্ৰতিষ্ঠানটোৱে 1535 টকাৰ লক্ষ্য মূল্য নিৰ্ধাৰণ কৰিছে। ষ্টপ লছ 1212 টকা ৰখা হৈছে। বিষয়ে বিশেষজ্ঞসকলে কি কয়? ICICI ছিকিউৰিটিজে কয় যে যোৱা এসপ্তাহত ষ্টকটোৱে ঊৰ্ধ্বমুখী ধাৰা দেখুৱাইছে। ভৱিষ্যতেও এই কাম চলি থাকিব বুলি আশা কৰা হৈছে। অহা কেইমাহমানৰ ভিতৰত কোম্পানীটোৰ শ্বেয়াৰ 1535 টকালৈ বৃদ্ধি পাব পাৰে। সেই ক্ষেত্ৰত ই হ্ৰাসমেধিৰ পৰা মধ্যমকালীন বিনিয়োগৰ বাবে এটা ভাল বিকল্প হ'ব পাৰে। ৰাজ্যৰ আন এটা ডাঙৰ খবৰ হৈছে মণিপুৰৰ পৰিস্থিতি বৰ দুখ লগা। প্ৰধানমন্ত্ৰী এদিনৰ বাবে মণিপুৰ লৈ আহক এই আহ্বান জনাইছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে।
মণিপুৰলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এবাৰ আহক আৰু মণিপুৰ জনতাৰ মনৰ কথা শুনক, এই আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে তেওঁ এবাৰ মণিপুৰলৈ আহক আৰু এদিন বা দুদিন সময় দিয়ক। প্ৰধানমন্ত্ৰী যদি মণিপুৰলৈ আহিলেহেঁতেন তেন্তে মণিপুৰৰ হিংসা নাবাঢ়িলেহেঁতেন বুলি সোমবাৰে মণিপুৰ পৰিভ্ৰমণৰ অন্তত এই কথা প্ৰকাশ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি পৰিদৰ্শন কৰিছিল বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। মণিপুৰ আমাৰ দেশৰ অংগ, গতিকে মণিপুৰৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। প্ৰধানমন্ত্ৰী মণিপুৰলৈ আহক, এই ক্ষেত্ৰত কংগ্ৰেছ দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় ৰাহুল গান্ধীয়ে।